আজি হৈছে 29 জুন আৰু আজিৰ দিনত অসমৰ খিলঞ্জীয়া বিদেশী স্বদেশী সকলো মানুহৰ মনত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন সেইটো হৈছে যে অহাকালি মানে 30 জুনত এনআৰসি দ্বিতীয় খচৰাখন প্ৰকাশ পাবনে নাই কাৰণ এনআৰসি হৈছে অসমীয়া জাতিৰ ৰক্ষা কবচ যদি এখন শুদ্ধ এনআৰসি প্ৰকাশ পায় তেতিয়াহলে অসমীয়া জাতিৰ ৰক্ষা হ'ব আজি আমি কথা পাতিম এনআরসি দ্বিতীয় খসড়াখন কেতিয়া প্রকাশ পাব বা যদি এনআরসিত আপনার নাম অহা নাই তেতিয়াহলে আপনি কি কৰিব যদি আপনি এনআরসিৰ কাৰণে বাৰ চাই আছে তেতিয়াহলে এই ভিডিওটো আপোনাৰ বাবে আপনি ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাব আৰু যদি আমাৰ চেনেলত প্ৰথমবাৰ আহি আছে তেতিয়াহলে চেনেলটো সাবস্ক্রাইব কৰিব আহক আমি আৰম্ভ কৰো অসমীয়া জাতিৰ ৰক্ষা কবচ এনআরসি মানে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অহাকালি 30 জুনত প্ৰকাশ পাবনে নাই এইটো এটা লাখটকীয়া প্ৰশ্ন আজিৰ দিনত তাৰ কাৰণটো হৈছে পূৰ্বতে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল যে এনআরসি দ্বিতীয় খচৰাখন 30 জুনত প্ৰকাশ কৰিবই লাগিব 30 জুনলৈ মাত্ৰ কেইঘণ্টামানহে বাকি এতিয়া প্ৰশ্ন হ'ল 30 জুনত এনআরসি দ্বিতীয় খচৰাখন প্ৰকাশ পাবনে নাই এনআরসিৰ সমন্বয়ক প্ৰতীক হাজেলাই জনোৱা মতে 30 জুনত এনআরসিৰ খচৰাখন প্ৰকাশ নাপায় এনআরসি দ্বিতীয় খচৰা 30 জুনত কিয় প্ৰকাশ নাপায় তাৰ মূল কাৰণটো হৈছে বানপানী যোৱা কেইদিনমান ধৰি অসমত বানপানী হৈ আছিল আৰু বৰাক উপত্যকাত এনআরসিৰ কাম 10 দিনমান স্থগিত আছিল অকল বৰাক উপত্যকাত নহয় পশ্চিম কাৰ্বি আংলং আৰু হুজাই জিলাতো বানপানীৰ কাৰণে এনআরসিৰ কাম বন্ধ আছিল য'ত এনআরসিৰ কাম সম্পূৰ্ণ হোৱা নাই সেইবাবে 30 জুনত এনআরসিৰ দ্বিতীয় খচৰাখন প্ৰকাশ নাপায় এতিয়া প্ৰশ্ন হ'ল এনআরসিৰ দ্বিতীয় খচৰাখন কেতিয়া প্ৰকাশ পাব অহা 2 জুনত উচ্চতম ন্যায়ালয়ত এনআরসি সম্পৰ্কে শুনানি আছে আৰু সেই দিনত উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিব যে এনআরসি দ্বিতীয় খচৰাখন কেতিয়া প্ৰকাশ কৰা হ'ব আৰু সেই তাৰিখ মতে এনআরসি দ্বিতীয় খচৰাখন প্ৰস্তুত কৰা হ'ব উচ্চতম ন্যায়ালয়ৰ শুনানিৰ ভিত্তিত এনআরসি দ্বিতীয় খচৰাখন প্ৰস্তুত কৰা হ'ব সেই কাৰণে 10 দিনো সময় লাগিব পাৰে বা 15 দিনো সময় লাগিব পাৰে উচ্চতম ন্যায়ালয়ে যিমান দিনৰ সময় নিৰ্ধাৰণ কৰি দিয়ে সেই সময়ৰ ভিতৰত এনআরসি দ্বিতীয় খচৰাখন প্ৰস্তুত কৰা হ'ব গতিকে কোনেও চিন্তা কৰিব নালাগে এনআরসিৰ কাম উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত চলি আছে গতিকে উচ্চতম ন্যায়ালয়ে যেতিয়া নিৰ্দেশ দিব সেই নিৰ্দেশ অনুযায়ী এনআরসিৰ কৰ্তৃপক্ষই এনআরসিৰ দ্বিতীয় খচৰাখন প্ৰস্তুত কৰিব এতিয়া কথা হ'ল যদি আপোনাৰ নাম এনআরসিৰ দ্বিতীয় খচৰাত নাহে তেতিয়া কি কৰিব এনআরসিৰ দ্বিতীয় খচৰা প্ৰকাশ হোৱাৰ লগে লগে 1 মাহৰ সময় দিয়া হ'ব আবেদন আৰু আপত্তিৰ বাবে যিসকল মানুহ ভাৰতীয় যিসকল মানুহৰ নাম এনআরসিত আহিব লাগিছিল কিন্তু তেওঁলোকৰ নাম অহা নাই তেওঁলোকৰ ওচৰত উপযুক্ত নথিপত্ৰ আছে তেওঁলোকে এই নথিৰ সহায়ত আইনৰ জৰিয়তে তেওঁলোকে এনআরসিত নাম আবেদন কৰিব পাৰিব বা যিসকল মানুহ বিদেশী তেওঁলোকৰ নাম এনআরসিত অহাৰ কথা নাছিল কিন্তু এনআরসিত আহি গৈছে তেওঁলোকৰ বিষয়ে যদি কোনোবা আপত্তি কৰিব বিচাৰে তেতিয়াহলে এনআরসি কৰ্তৃপক্ষক আপত্তি কৰিব পাৰিব যদি আপুনি এজন ভাৰতীয় হয় তেতিয়াহলে আপুনি অকনো চিন্তা কৰাৰ দৰকাৰ নাই এনআরসিত আপোনাৰ নাম আহিবই আহিব অসমীয়া জাতিৰ স্বাৰ্থত আমি সকলো এখন শুদ্ধ এনআরসি বিচাৰো য'ত এজনো বিদেশীৰ নাম অন্তৰ্ভুক্ত নহয় এনআরসিৰ প্ৰথম খচৰাত আপোনাৰ নাম আহিছে নে নাই বা এনআরসি সম্পৰ্কে আপুনি কিবা ক'ব বিচাৰিলে আমাক কমেন্টত ক'ব পাৰে মই দিয়া তথ্যটো এনআরসিৰ কোনো অফিচিয়েল তথ্য নহয় যদি আপুনি এনআরসিৰ বিষয়ে ভালকৈ জানিব বিচাৰে তেতিয়াহলে এনআরসিৰ অফিচিয়েল ওয়েবসাইটত গৈ আপুনি চাব পাৰে যদি ভিডিওটো চাই আপোনাৰ ভাল লাগে তেতিয়াহলে লাইক কৰিব যদি মোক কিবা ক'ব বিচাৰে তেতিয়াহলে কমেন্ট কৰিব যদি মোক কিবা প্ৰশ্ন কৰিব বিচাৰে তেতিয়াহলে ask লিখি কমেন্টত লিখক যদি চেনেলটো এতিয়াও সাবস্ক্রাইব কৰা নাই তেতিয়াহলে চেনেলটো সাবস্ক্রাইব কৰিব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ আপুনি হাঁহি থাকিব ধেমালি কৰি থাকিব কাৰণ জীৱনটো অকল দুদিনীয়া আৰু কৈ থাকিব জয় আই অসম